এয়া ঘৰলৈ আহিছিলোঁ তাৰপিছত গধূলি এয়া টেবুলত গোটেই ৰাইজ চাহৰ আড্ডা ভণ্টিহঁতো আহিছে এইবাৰ এয়া গধূলি বা ভিনদেউহঁতো আহিছে তাৰপিছত আড্ডা মাৰি মাৰি ৰাতিপুৱা এতিয়া আমি নামঘৰলৈ যাম আৰু এয়া ৰাতিপুৱা দেখিলে ৰাইজ নামঘৰ ড্ৰেছত আমি আহি ৰাতিপুৱা প্ৰথমতে পালোহি এয়া মইনাপৰীয়া নামঘৰ মইনাপৰীয়া নামঘৰলৈ বুলি দেই কৃষ্ণপ্ৰভু বৰ ধুনীয়া লাগিছে গছকেইজোপাই সৈতে ন গছকেইজোপাৰ কাৰণে কৃষ্ণ ইমান ধুনীয়াকৈ সময়তে পাইছোঁ আশীৰ্বাদটো দিছে এইফালে চাকি জ্বলাব লাগিব মইনাপৰীয়া নামঘৰ আহি সোমাই মানে ইমান ভাল লাগিছে নহয় নামঘৰৰ সন্মুখতে দুফালে দুজোপা বকুল গছ একদম ছাঁ পৰি আছে তাৰপিছত নামঘৰৰ প্ৰাংগণত ভৰি দিছোঁ আৰু ধুনীয়াকৈ ভকতে মানে নাম আৰম্ভ কৰিবলৈ আশীৰ্বাদ দি লৈছে আৰু তাৰপিছতে আমিও প্ৰথমতেই চাকি জ্বলোৱা ঠাইখন যিহেতু বেলেগে থাকে এয়া আমি চাকি জ্বলোৱা ঠাইত আহি পেলাই চাকি জ্বলাবলৈ আহিছোঁ তাৰপিছত চাকি বন্তি জ্বলাই এনেকৈ আমি শৰাইৰ কাৰণে যি বস্তু আনিছিলোঁ এয়া অকণমান ইফালে গৈ পেলাই আগবঢ়াব লাগে তাত দি আহিলোঁ এইফালেদি এনেকৈ গৈ পেলাই সোমাই গৈ শৰাইৰ বস্তু দিব লাগে আৰু এইফালে তাৰ ইটো চাইডে মুকলিকৈ আহল বহলকৈ মানে নামঘৰলৈ অহা ভকত আলহী অতিথি ধুনীয়াকৈ বহিবলৈ তাতে চাহ দিছে ধুনীয়া দেই মুকলি হাকলি ফৰফৰীয়া একদম চাফাকৈ থৈছে ভাল লাগিলে তাৰপিছত আৰু ধুনীয়াকৈ চাকি জ্বলোৱা হ'ল আৰু এইফালে আমি শৰাইৰ বস্তু আগবঢ়াই আহিলোঁ এতিয়া আমি লাহেকৈ এইফালে নামঘৰ ভাগৰ ভিতৰলৈ সোমাই পেলাই অকণমান ভকতৰ লগত নাম সুধিম বুলি পেলাই আহিছোঁ আৰু তাৰপিছত এনেকৈ নামঘৰৰ ভিতৰত অকণমান নাম শুনিলোঁ সেইখিনি সময়তে আৰু খুবকৈ ভিডিঅ' এইবিলাক কৰি থকা নহ'ল কিন্তু যেতিয়া ওলাই পেলাই আহিবলৈ লৈছোঁ নহয় শেষৰ সেৱাভাগ কৰিবলৈ লওঁতে আকৌ ইমান ভাল লাগিলে পূৰা দবা শংখ বজোৱা সময়খিনিতেই পালোঁ ইমান যে ভাল লাগিলে ইমান ধুনীয়াকৈ সামৰণি এইখিনি মানে মিলি গ'ল তো মানে কিবা গুজবাম্প আহি যোৱা মানে বিৰাট ভাল লাগিলে দেই সঁচাকৈ তাৰপিছত এনেকৈ ওলাই আহিলোঁ আৰু আহি এনেই মেমৰি দুই এখনমান ফটো তাৰপিছত সেই সোমাই যোৱাৰ সেইখিনিতে কৈছোঁ যে বকুল ফুল কেইজোপা ইমান ধুনীয়াকৈ ফুলি আছে বহুত দিনৰ মূৰত পালোঁ দেই এনেকুৱা ফ্ৰেছ বকুল ফুলৰ গোন্ধ
তাৰপিছত লাহেকৈ আৰু আকৌ আমাৰ উভতনিত একে ওচৰতে যিহেতু পাই যায়, আমি আকৌ ঢেকীয়াখোৱা নামঘৰলৈ বুলিও আহিছিলোঁ। এতিয়া আমি ঢেকীয়াখোৱালৈ গৈ আছোঁ। এয়া এতিয়া আমি মইনাপৰীয়াৰ পৰা ওলাই দিছোঁ, ঢেকীয়াখোৱালৈ যাম। ইমান ধুনীয়া পৰিৱেশটো, এইফালে দুজোপা বকুল গছৰ ছাঁত একদম ভাল লাগি গ'ল। এইখিনিতে দোকান ধুনীয়াকৈ, এইফালে মুখত নামঘৰ, এইখিনি পাৰ্কিং। আজি মানে খোলা বাৰ কাৰণে খুব বেছি গাড়ী নাই আহা তো বৰ। এতিয়া যাওঁ ঢেকীয়াখোৱা অভিমুখে। কৃষ্ণ। এয়া আহি মানে ঢেকীয়াখোৱাৰ ঠিক পোৱাগৈ নাই, ঢেকীয়াখোৱা নামঘৰলৈ যোৱাৰ ৰাস্তাটো পাইছোঁ। এইখন মানে তোৰণ গেটখন বৰ ধুনীয়াকৈ নতুন বনালে। আমি এইখন গেট আগতে পোৱা নাছিলোঁ, তাকে সেইকাৰণে ৰৈ পেলাই অকণ ফটো চটো তুলি ল'লোঁ আৰু। বৰ ধুনীয়াকৈ বনাইছে দেই। ইয়াৰ কাৰণে তোমাৰ এইবোৰ একদম তাত হেৰিও ওচৰত আছে, ৰাস্তাটো ধুনীয়া। ঢেকীয়াখোৱালৈ যোৱা ৰাস্তা, ঘৰটো ধুনীয়া লাগিছে, চিমনি টিমনি দিয়া ঘৰ। Barista Coffee, Barista Hostel. Barista Bhai. ধুনীয়া ৰাস্তা, ফৰকাল, ঘটঘটনিৰ কাৰণে চেকি বেকি হৈছে। গাঁওখনৰ মানে ভিতৰটো ভাল লাগে। এইয়া লাহেকৈ এনেকুৱা দোকান বজাৰ, তাৰপিছত এনেকৈ ৰভা দিয়া নিচিনা যেতিয়া লাহে লাহে দেখি আহোঁ, গম পালোঁ আৰু তেতিয়া পাবলৈ হৈছে আৰু। এইবিলাক মানে এনেকৈ গাড়ী পাৰ্কিং কৰিবলৈ মানুহবিলাকে দিয়ে। তাৰপিছত সেয়া নামঘৰৰ বস্তু পোৱাৰ দোকান। এয়া বাইদেৱে মাতিলে দোকানলৈ, সেয়া গেট ইতিমধ্যে ওলাই গ'ল, ঢেকীয়াখোৱা নামঘৰৰ গেট দেই। এখন শৰাই দোকান, এইফালে মেলা দোকান, ইয়াতে গাড়ী পাৰ্কিং কৰিবলৈ দিছে। তাৰপিছত এইখিনিতে আৰু এইফালে এয়া নামঘৰৰ মূল। আগবাঢ়া। খুব ৰ'দ সেইটো সময়ত গৈ পাইছোঁ। তাৰপিছত ইয়াত এনেকৈ এইফালেদি সোমাই আহিব লাগে। নামঘৰলৈ সোমোৱাৰ আগত সেইফালে মানে ভৰি হাত ধোৱা ঠাই, কিন্তু এইখিনি মানে তাই দৌৰিছে, ইমান গৰম হৈ গৈছে নহয়, মানে ফ্ল'ৰখন বিৰাট গৰম। তাৰপিছত এইফালে ভৰি হাত ধুই প্ৰথমতে ঢেকীয়াখোৱাত আকৌ প্ৰথমতে এনেকৈ শৰাইৰ বস্তুখিনি দি যোৱা জেগাখন পায়, ইয়াতে কাৰ্যালয় আছে, ইয়াতে দিব লাগে। তাৰপিছত দি পেলাই এইফালে এনেকৈ সোমাই গুচি গ'লে দীঘলীয়াকৈ গৈ পেলাই তাতে চাকি জ্বলোৱাৰ জেগাখিনি পায়। এয়া ভকত বহি আছে। তো এয়া ঢেকীয়াখোৱা বৰনামঘৰটো আহি পেলাই আমি প্ৰথমতে শৰাইৰ বস্তুখিনি দি, তাৰপিছত এইফালে এয়া চাকি কেইগছ জ্বলাই ল'লোঁ। তাৰপিছত ইফালে আমি চাকি জ্বলোৱা হৈ যোৱাৰ পিছত ভকতৰ ফালে এইফালে নামঘৰৰ ফালে সোমাম আৰু। তাৰপিছতে নাম ভগাৰ পাছত কেইজনমান ভকত আছিলে, আমি তেখেতলোকৰ লগত অলপ পৰ বহি এনেই কথা পাতিলোঁ। আকৌ এয়া বতাহটোকো কৰা, এইফালৰ পৰা কৰি আহা, আগতে এই বতাহ কৰা। ওচৰ চুবুৰীয়াক দিবলৈ হয়, প্ৰসাদ বিতাই খালে ভাল লাগে। কৰা।
তাৰপিছত এয়া আৰু ওলাই পেলাই অকণমান বহুত মানুহ হয় নহয় ভাদ মাহত তেনেকৈ কিবা বিপদে আপদে এম্বুলেঞ্চো আছে সেইফালে সেয়া বহুত পুৰণা আমি চাবলৈ গৈছোঁ 1450 শকতে এইখিনিতে তেখেতে ভৰি ধোৱা মহাভাগ আছে বুলি কয় তাতে মানে ভৰি থৈ পেলাই ভৰিটো থৈ পেলাই সেই মহাভাগতে সদায় তেখেতে শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধুইছিলে বোলে ইয়াতে লগতে এয়া ডাঙৰ এখন সংগীত মহাবিদ্যালয় ডাঙৰ আম গছ বন্ধাই থৈছে মাধৱদেৱে 1450 চনত দিহা নদীৰ কাষত এই স্থানত ভৰি ধোৱা ইয়াত মানে গ্লাছৰ পৰা ৰিফ্লেকশ্যন এটা আহিছে ভৰি ধোৱা মহাভাগ সুধিব এইটো মানুহ কিমান আহি আছে সেই আজি আমাৰ বাই চান্সত মেডিকেল ভাল লাগিছে ৰুক ইয়াত চাহ মিঠাই ৰুটি পুৰি ভাত পৰঠা পোৱা যায় আমি ভাবিলোঁ এনেই একাপমান চাহে খাই যাওঁ ন খাজা গজা মই একো নাখাওঁ সুধা চাহে জুচ আছে নেকি এনেকৈ ঠাণ্ডা জুচ আছে নি বাইদেউ পানী হ'লেও হ'ব মোক ঠাণ্ডা পানী অকণ খাই লওঁ একেটাই হৈ যাব অঁ বাহিৰৰ পৰা আকৌ ভিতৰখনত ঠাণ্ডা লাগিছে ন ভিতৰখনত বিহু ঠাণ্ডাই লাগিছে তাৰপাছত আৰু চাহকাপ খাই উঠি এনেকৈ আমি ঘৰমুৱা হ'লোঁ এনেকুৱা অকণমানি ইয়াৰ মানে ওচৰে পাঁজৰে থকা দোকানবোৰত সোমোৱাৰো মজাটো বেলেগ দুই এখনত সোমায়ো চালোঁ আৰু সদায় এনেদৰে ঘৰলৈ আহিলে অসমলৈ আহিলে বৰনামঘৰৰ কাৰণে এটা দিন আছুতীয়াকৈ ৰখা হয়েই নহ'লে যেন আমাৰ এই ট্ৰিপটো আধৰুৱা যেনেই লাগি যায় এইবাৰ যেনিবা লগত ভণ্টিহঁতো আছিল সেইবাবে আৰু ভাল লাগিলে তাৰপিছত এইখন কাষতে থকা দোকানখনত সোমাই অকণমানি কিবা এটা মেমৰি হিচাপে লৈ আমি অৱশেষত ঘৰমুৱা হ'লোঁ আৰু ধন্যবাদ